হেল্ল' গাইজ, গুড মৰ্ণিং। তো এতিয়া বাজিছে 8 মিনিট আছে, 6টা বাজিব। মই উঠিছিলোঁ 4:40 মানতে উঠিছোঁ। উঠি কেনে এতিয়া চাহটো বহাই দিলোঁ। চাহ বহাই দিছোঁ। এইফালে ৰাতিৰ আঞ্জা গৰম কৰি আছোঁ। ৰাতিৰে আঞ্জা মাংস গৰম কৰি আছোঁ আৰু এয়া ৰুটি বনাম। চব্জিটো গৰম কৰি ৰাখি দিলোঁ। এতিয়া ৰুটিটো বনাই কেনে চাহটো বনাই অলপ চাহ খাই কেনে ওলাই যাওঁ। আজি অলপ সোনকালে যাব লাগিব। তাৰমানে এসপ্তাহৰ কাৰণে নতুন কাম লৈছোঁ। সেই কামটো কৰি আহিব লাগিব। বেছি নহয়, এসপ্তাহৰ কাৰণে লৈছোঁ। নতুনকৈ কৰি দিব লাগে বোলে, কৰি দিওঁ। আজি 6:30টাতে ওলাই যাম। ভিডিঅ'টো চাই থাকিব যদি ভাল লাগে। মোৰ ৰুটি হৈ গ'ল বনোৱা। এতিয়া থৈ দিওঁ। ৰাতিপুৱা উঠি সৰা মোচা বাচন ধোৱা চব মোৰ বাকী কাম হ'ল, বাহি কাম। এতিয়া চাহটো খাই ওলাই যাওঁ। তাৰপিছত আকৌ দুপৰীয়া লগ পাম। এতিয়া চাহটো খাই লওঁ, খাই কেনে ওলাই যাওঁ কামলৈ। আকৌ দুপৰীয়া লগ পাম। গাইজ, ঘৰ আহি পালোঁ ডিউটিৰ পৰা। এতিয়া ভাত বনাব লাগে। ভাত বনাওঁ। ভাত বনাওঁ। চাহ বহাইছোঁ, চাহটো খাই লওঁ আগত। চাহ হৈ গ'ল। ইফালে ভাত বহাই দিছোঁ। এতিয়া দালি ধুই থৈছোঁ, দালিটো বনাম। ভাততে আলু দিছোঁ। এইটো চাহ লৈছোঁ, চাহটো খাম এতিয়া। চাহ খাব গাইজ, আহক চাহ খাওঁ। এইটো চাহ, আমাৰ কচু গছ চাইছে। ইয়াৰে এটা কাটিম, এতিয়া দালিত দিম। এইটো দালিত দিম কচু। ইফালে দালিটো ভাজি ল'ম অলপ। দালি ভাজা হৈ গ'ল। ভাত হৈ গ'ল। এফালে দালি হৈ আছে। ৰাতিৰে মাংস আছে, হৈ যাব। পাপৰ ফ্ৰাই কৰিম আৰু এইটো দালিত দিম। বতৰটো কি ধুনীয়া হৈ আছে আজি। বতাহ দি আছে, বৰষুণ অলপ অলপ ক'লা কৰি দিছে। বৰষুণ দিছে, বৰষুণ। কি মজা। এতিয়া কচুটো দি দিম দালিত। দালি সিজি গ'ল। বৰষুণৰ আৱাজত একো শুনাই নাপায়, ইমান চাউণ্ড দিছে, জোৰকৈ পৰিছে। শুকান জ্বলা ফ্ৰাই কৰি লৈছোঁ, আলু পিটিকাত দিম। এতিয়া পাপৰটো ফ্ৰাই কৰি লওঁ। 4 পিচ কৰি লৈছোঁ। দালি হৈ গ'ল। এতিয়া তেল চম্বাৰ দি দিম। শুকান জ্বালা, পাঁচফোৰণ, আদা। আলু পিটিকা হৈ গ'ল। এয়া পাপৰ ফ্ৰাই কৰি লৈছোঁ। দালিও হৈ গ'ল। গাইজ, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিৰ কাৰণে বাই বাই।